Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ আসাম পুলিচ এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ পাৰ্ট 14 লৈ আহিছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, হুইচ ৰিভাৰ কাটছ দ্য ট্ৰপিক অফ কেঞ্চাৰ উইচ? কৰ্কটক্ৰান্তি ৰেখাক দুবাৰ কটা নদী কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাহী। মাহী নদীয়ে কৰ্কটক্ৰান্তি ৰেখাক দুবাৰ কাটে। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ DRDO লোকেটেড? DRDOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নিউ দিল্লী। DRDOৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। DRDOৰ ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যন, হু ইজ দ্য কনষ্টিটিউচনেল হেড অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া? ভাৰত চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাষ্ট্ৰপতি। নেক্সট, অম্লান বৰগোহাঁই ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? অম্লান বৰগোহাঁই কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ট্ৰেক এণ্ড ফিল্ড। অম্লান বৰগোহাঁই ট্ৰেক এণ্ড ফিল্ডৰ সৈতে সম্পৰ্কিত। ইউৰো কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ইউৰো কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফুটবল। ইউৰো কাপ ফুটবল খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ বিৰছা মুণ্ডা ইণ্টাৰনেশ্যনেল হকী ষ্টেডিয়াম লোকেটেড? বিৰছা মুণ্ডা আন্তৰ্জাতিক হকী ষ্টেডিয়াম ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উৰিষ্যা ৰাজ্যত। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ৱাজ? স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বলদেৱ সিং। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু ৰিচিভ অৰ্জুন এৱাৰ্ড? অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মনালিছা বৰুৱা। নেক্সট কুৱেশ্যন, মনালিছা বৰুৱা মেহতা ইজ এছ'চিয়েটেড উইথ? মনালিছা বৰুৱা মেহতা কি খেলৰ সৈতে জড়িত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ টেবুল টেনিছ। নেক্সট কুৱেশ্যন, 3 বিঘা কৰিডৰ ইজ লোকেটেড অন দ্য বৰ্ডাৰ অফ হুইচ টু কাণ্ট্ৰিজ? 3 বিঘা কৰিডৰ কোন দুখন দেশৰ সীমাত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বাংলাদেশ এণ্ড ইণ্ডিয়া। 3 বিঘা কৰিডৰ বাংলাদেশ আৰু ভাৰতৰ সীমাত অৱস্থিত। নেক্সট কুৱেশ্যন, ৰাণী ঝাঁচী ৰেজিমেণ্ট ৱাজ ফৰ্মড বাই? ৰাণী ঝাঁচী ৰেজিমেণ্ট কোনে গঠন কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুভাষ চন্দ্ৰ বসুৱে। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট ইজ দ্য নক্ৰেক নেশ্যনেল পাৰ্ক লোকেটেড? নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মেঘালয় ৰাজ্যত। মেঘালয় ৰাজ্যত অৱস্থিত দুখন নেশ্যনেল পাৰ্ক হৈছে নক্ৰেক নেশ্যনেল পাৰ্ক আৰু বলপক্ৰম নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড বাই হুইচ কুইন? শিৱদৌল কোন ৰাণীয়ে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অম্বিকা কুঁৱৰীয়ে। নেক্সট, হোৱাট ইজ দ্য ৰিয়েল নেম অফ মামণি ৰয়ছম গোস্বামী? মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইন্দিৰা গোস্বামী। মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1982 চনত আৰু জ্ঞানপীঠ বঁটা লাভ কৰিছিল 2000 চনত। নেক্সট কুৱেশ্যন, গ্ৰেপছ আৰ দ্য চ'ৰ্চেছ অফ হুইচ অফ দ্য ফলোইং এচিড? আঙুৰ হৈছে নিম্নলিখিত কোনটো অম্লৰ উৎস? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টাৰ্টাৰিক অম্লৰ। নেক্সট কুৱেশ্যন, দ্য কাৰেঞ্চি অফ চাউথ কোৰিয়া ইজ? দক্ষিণ কোৰিয়াৰ মুদ্ৰা কি হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৱন। দক্ষিণ কোৰিয়াৰ মুদ্ৰা হৈছে ৱন আৰু ইয়াৰ কেপিটেল হৈছে চিয়ল। আপোনালোকে যদি ADRE, আসাম পুলিচ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, আসাম টেট গ্ৰেড 3 and 4 ইত্যাদি এক্সাম বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF আপোনালোকৰ বাবে লৈ আহিছোঁ। এই PDFত 1700+ চিলেক্টিভ MCQ কুৱেশ্যনছ আছে। যদি আপোনালোকে এই PDF বাই কৰিব বিচাৰে তেন্তে ডিছক্ৰিপশ্যনত আমাৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে। আপোনালোকে ইনষ্টাগ্ৰামৰ জৰিয়তে আমাক কণ্টেক্ট কৰিব পাৰে। নেক্সট কুৱেশ্যন, ৰাজমাও পুখুৰী ইজ লোকেটেড এট? ৰাজমাও পুখুৰী ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাটত। নেক্সট কুৱেশ্যন, টুথ ডিকে ষ্টাৰ্টছ হুৱেন দ্য pH অফ দ্য মাউথ ফলছ বিল' হোৱাট? মুখৰ pH মান কিমানৰ কম হ'লে দাঁতৰ ক্ষয় আৰম্ভ হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 5.5। মুখৰ pH মান 5.5ৰ কম হ'লে দাঁতৰ ক্ষয় আৰম্ভ হয়। লাষ্ট কুৱেশ্যন, নাগানন্দা ৰত্নাৱলী এণ্ড প্ৰিয়দৰ্শিকা ৱাজ ৰিটেন বাই? নগানন্দ ৰত্নাৱলী আৰু প্ৰিয়দৰ্শিকা পুথি কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হৰ্ষবৰ্ধনে।
ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল হোৱাট ইজ দ্য কেপিটেল অফ ছুইডেন ছুইডেনৰ ৰাজধানী কি অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ষ্টকহোম আজিৰ প্ৰশ্ন হৰ্ষচৰিত ৱাজ ৰিটেন বাই হৰ্ষচৰিত কোনে লিখিছিল অপশ্যনছ হৈছে হিউৱেং চাং জয়চি কালহান বানভট্ট এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক